গোলাঘাটত সদৌ অসম আন্তঃ ক্লাব প্ৰাইজ মানি দিবানৈশ ফুটবল প্ৰতিযোগিতা বৰ্জন খেলপথাৰত আয়োজন ফুটবল প্ৰতিযোগিতাৰ শিক্ষাবিদ ৰবীন্দ্ৰনাথ দত্ত দেবেন কলিতা জুনু কলিতা আৰু শিক্ষাবিদ আব্দুল লতিফৰ সোঁৱৰণত ফুটবল প্ৰতিযোগিতা উদ্বোধনী অনুষ্ঠানৰ পূৰ্বেই জনগোষ্ঠীয় উৰিয়া কৃষ্টি প্ৰদৰ্শন অনুষ্ঠানত প্ৰতিযোগিতাৰ শুভ উদ্বোধন কৰে দিগন্ত কুমাৰ ভূঞা আৰু পৰীক্ষিত দত্তই জুবিন গাৰ্গৰ শ্ৰদ্ধাঞ্জলি অনুষ্ঠান মুকলি কৰে জিলা ক্ৰীড়া বিষয়া বিমল চন্দ্ৰ গগৈয়ে আমি দৃশ্যাংশ দেখুৱাইছো এয়া হৈছে গোলাঘাটৰ সদৌ অসম আন্তঃ ক্লাব প্ৰাইজ মানি দিবানৈশ ফুটবল প্ৰতিযোগিতাৰ আয়োজনৰ দৃশ্য লগতে আমি আপোনালোকক জনাই গৈছো যে দেখিবলৈ পোৱা গৈছে বৰ্জন খেলপথাৰত আয়োজন কৰা হৈছে ফুটবল প্ৰতিযোগিতাৰ শিক্ষাবিদ ৰবীন্দ্ৰ চন্দ্ৰ নাথ দেবেন কলিতা জুনু কলিতা আৰু শিক্ষাবিদ আব্দুল লতিফৰ সোঁৱৰণত ফুটবল প্ৰতিযোগিতাৰ আয়োজন কৰা হয় লগতে জুবিন গাৰ্গকো শ্ৰদ্ধাঞ্জলি জনোৱা হয় এই প্ৰতিযোগিতাৰ অনুষ্ঠানত আসলে এখন বহুত ডাঙৰ এখন ফুটবল খেল য'ত আমাৰ দেশী বিদেশী তথা ISLত খেলা প্ৰতিটো প্লেয়াৰে আমাৰ ইয়াত আহিব আমাক খবৰ দিছে টিমে আৰু ISLত খেলা তাৰপিছত ক্ষমা কৰিব দিল্লীৰ পৰা আহিব প্লেয়াৰ ইয়াত খেলিবলৈ বহুতো দল আহিব আৰু আপোনালোকে আহক সকলোকে নিমন্ত্ৰণ জনাইছো এখন ডাঙৰ এটা অঞ্চলৰ এখন ডাঙৰ এটা গেম যিহেতু চাহ বাগিচাত এনেধৰণৰ গেম কেতিয়াও আমি হোৱা দেখা নাই আৰু আমি অনুষ্ঠিত কৰি আছো আপোনালোকক সকলোকে ইয়ালৈ নিমন্ত্ৰণ জনাইছো কেইদিন অনুষ্ঠিত হ'ব এইটো দলে যোগদান কৰিব হয় এটা 8টা দলৰ এটা খেল হ'ব 4 দিন হ'ব 4 দিন ৰাতি হ'ব আৰু তাৰ মাজতে এটা নিশাৰ খেল আছে যিখন খেলত মহিলা টিমে অংশগ্ৰহণ কৰিব নাগালেণ্ড ভাৰ্চেছ ডিব্ৰুগড় লিডু তেওঁলোকে আহিব তেওঁলোকৰ খেল হ'ব 20 তাৰিখে খেল হ'ব 20 তাৰিখে আপোনালোকে আহক মহিলা বৰজান অঞ্চলৰ এই উদ্যমী যুৱকসকলৰ সৎ প্ৰচেষ্টাক আমি নিশ্চিতভাৱে প্ৰশংসা কৰিবই লাগিব কিয়নো আমি দেখিছো যে গোলাঘাটৰ জিলাতে নহয় অসমৰ কোনো এখন চাহ বাগিচাতে আচলতে এনেকুৱা পৰিৱেশত এনেকুৱা এখন সুন্দৰ খেল এনেকুৱা এখন প্ৰতিযোগিতা আচলতে অনুষ্ঠিত কৰাটো খুব জটিল কাম এনেধৰণৰ জটিল পৰিস্থিতিটো এই যুৱকসকলে নিজাববীয়াকৈ উদ্যোগ গ্ৰহণ কৰি ইমান এখন সুন্দৰ খেল ইয়াত অনুষ্ঠিত কৰিছে দিবানৈশ ফুটবল তাকো মানে যথেষ্ট ব্যয়বহুল আৰু ইয়াত ISLৰ খেলুৱৈও ইয়াত অংশগ্ৰহণ কৰিব বিভিন্ন আগশাৰীৰ ক্লাব ফুটবল দলৰ যিসকল খেলুৱৈ আছে সেইসকলেও ইয়াত অংশগ্ৰহণ কৰিব গতিকে গোলাঘাট জিলাৰ ভিতৰতে এখন লেখত ল'বলগীয়া এইখন আচলতে প্ৰতিযোগিতা আজি বৰজান ক্ৰীড়া সন্থাৰ যিসকল বিষয়ববীয়া আছে সভাপতি বিপিন কৰ্মকাৰ সম্পাদক বিকাশ তাঁতী আজি বিনয় বৰা ৰাজা আলীকে ধৰি এইসকল যুৱকৰ যি প্ৰচেষ্টা এই প্ৰচেষ্টাই নিশ্চয় সাৰ্থকতা লাভ কৰিব এই খেলপথাৰত খেলা খেলুৱৈয়ে নিশ্চয় ৰাষ্ট্ৰীয় ৰাজ্যিক প্ৰেক্ষাপটত নিশ্চয় উজ্জ্বলি উঠিবলৈ সক্ষম হ'ব আৰু আমি একে সময়তে চৰকাৰকো আহ্বান জনাম যে ইমান এক সুন্দৰ পৰিৱেশত ইমান এক বৃহৎ খেলপথাৰ কিন্তু আজিলৈকে এই খেলপথাৰখনি কোনো ষ্টেডিয়াম বা মিনি ষ্টেডিয়ামলৈ উন্নীত নহ'ল নিজাববীয়াকৈ তেওঁলোকে